দীঘলী পুখুৰী পাৰত অসম বধিৰ সংগ্ৰাম পৰিষদৰ প্ৰতাৰণা দিৱস চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈ ওলাই আহিছে বহু সংখ্যক বধিৰ লোক যিকোনো পৰিস্থিতিতে অৱহেলিত আৰু চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ বধিৰসকলৰ নিবনুৱা সমস্যা আৰু গৃহ নিৰ্মাণ বধিৰ ক্ৰীড়াৰ সুবিধা চিকিৎসা শিক্ষাৰ সুব্যৱস্থাৰ দাবীত প্ৰতিবাদ অসম বধিৰ সংগ্ৰাম পৰিষদৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব অনুপ নাথে অসম বধিৰ সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা দেখিব পোৱা গৈছে যে দীঘলী পুখুৰী পাৰত যিসকল বধিৰ আচলতে ৰাজ্যৰ যিসকল আচলতে লোক তেওঁলোকে আহি এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তেওঁলোকে আজি প্ৰতাৰণা দিৱস হিচাপে পালন কৰিছে বিশেষ দিনটো আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় যি প্ৰতিবন্ধী দিৱস তাৰ উপলক্ষে দেখিব পোৱা গৈছে যে ৰাজ্যৰ যিসকল বধিৰ আচলতে ব্যক্তি বা লোক আছে তেওঁলোকে এই ধৰণে তেওঁলোকৰ যি প্ৰতাৰণা দিৱস হিচাপে এই আজি বিশেষ দিনটো পালন কৰিছে বিভিন্ন ধৰণৰ আচলতে দাবীৰে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি অহা পৰিলক্ষিত হৈছিলে তেওঁলোকে বিভিন্ন স্থানত প্ৰতিবাদী ভাষাৰে তেওঁলোকৰ যিসমূহ দাবী আছিলে সেই দাবীসমূহ তেওঁলোকে উত্থাপন কৰি আহিছিল কিন্তু আজি কোপতি কিন্তু বিভিন্ন ধৰণৰ তেওঁলোকৰ দাবী চাকৰি সংৰক্ষণেই হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতে হয় সাংস্কৃতিক ক্ষেত্ৰতে হওক বা খেলৰ ক্ষেত্ৰতে হওক আচলতে প্ৰতিটো ফালৰ পৰাই তেওঁলোকক যি ধৰণে প্ৰতাৰণা কৰি অহাৰ যি অভিযোগ বা প্ৰতাৰণা কৰি অহা যি আচলতে কথা তেওঁলোকে এই ধৰণে প্ৰকাশ কৰিব বিচাৰিছে বা চৰকাৰক আচলতে দৃষ্টিগোচৰ কৰাব বিচাৰিছে বহু সংখ্যক আচলতে বধিৰ যিসকল ব্যক্তি আছে তেওঁলোকে আহি এই ধৰণে চৰকাৰৰ বিৰুদ্ধে যি ধৰণৰ তেওঁলোকে প্ৰতিবাদী আচলতে কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী আজি এই ধৰণে পালন কৰিছে আমি যদি উল্লেখ কৰোঁ যে 2015 চনত অসম চৰকাৰে ঘোষণা কৰা প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত পথসমূহ অতি সোনকালে স্পেচিয়েল ড্ৰাইভৰ যোগেদি আচলতে পূৰণ কৰাৰ বাবে যি দাবী সেই দাবী তেওঁলোকে উত্থাপন কৰিছে এই ধৰণে আৰু দীঘলী পুখুৰী পাৰত যি ধৰণৰ প্ৰতিবাদ সেই প্ৰতিবাদী আচলতে তেওঁলোকে যিহেতু তেওঁলোকে বধিৰ মুকবধিৰ গতিকে তেওঁলোকে এই ধৰণে তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰাৰ এক চেষ্টা কৰিছে আমি যদি চাওঁ যে দুটাকৈ শাৰী দীঘলীয়া দুটা শাৰী তেওঁলোকে কৈছে আৰু খুব আচলতে শৃংখলাবদ্ধভাৱে তেওঁলোকে চৰকাৰৰ ইয়াৰ বিৰুদ্ধে তেওঁলোকৰ যি প্ৰতাৰণাৰ এটা দিৱস হিচাপে তেওঁলোকে আজি এই ধৰণে আয়োজন কৰিছে বা তেওঁলোকে এটা যি যাত্ৰা যি পদযাত্ৰা সেই পদযাত্ৰা কৰা পৰিলক্ষিত হৈছে গতিকে ৰাজ্যৰ যিসকল আচলতে বধিৰ ব্যক্তি আছে সেইসকলৰ দ্বাৰা এনেধৰণৰ আচলতে প্ৰতিবাদী যি কাৰ্যসূচী সেই কাৰ্যসূচী সঁচাই আচলতে অতি চিন্তাৰ বিষয় বুলি ক'ব লাগিব কিয়নো আজিৰ তাৰিখতো আচলতে যি ধৰণে প্ৰতাৰণা হৈ অহাৰ তেওঁলোকে যি আচলতে অভিযোগ তেওঁলোকে কৰিছে বা যি ধৰণৰ তেওঁলোকে ইয়াতে উত্থাপন কৰিছে অভিযোগ সেই অভিযোগে আচলতে এটা চিন্তাৰ বিষয় বুলি ক'ব লাগিব কিয়নো তেওঁলোকে আৰু বিভিন্ন ধৰণৰ দাবীৰ মাজতে আমি যদি উল্লেখ কৰোঁ যে প্ৰতিবন্ধীৰ বন্ধীৰ আয়ুক্ত কাৰ্যালয়ত জনতা ভৱনলৈ স্থানান্তৰ কৰাৰ লগতে সামাজিক ন্যায় আৰু সবলীকৰণৰ বিভাগটো পূৰ্বৰ স্থানত আচলতে বাহাল ৰখাৰ যি দাবী সেই দাবী তেওঁলোকে উত্থাপন কৰিছে আৰু সমান্তৰালকৈ খেলৰ ক্ষেত্ৰত যি ধৰণে তেওঁলোকক আচলতে সহযোগিতা চৰকাৰে প্ৰদান কৰিব লাগিছিল বা খেলৰ ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি ধৰণৰ আচলতে চৰকাৰে কাৰ্যপন্থা হাতত ল'ব লাগিছিল বা সহযোগিতা প্ৰদান কৰিব লাগিছিল এই ক্ষেত্ৰত কিন্তু আজি কোপতি তেওঁলোকৰ কোনো ধৰণৰ সহযোগিতা প্ৰদান নকৰিলে সমান্তৰালকৈ শৈক্ষিক ক্ষেত্ৰত যি ধৰণে তেওঁলোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি ধৰণৰ ভূমিকা আচলতে ল'ব লাগিছিল বা শিক্ষকৰ পৰ্যাপ্ত শিক্ষকৰে যি ধৰণে তেওঁলোকে শিক্ষাক আগবঢ়াই দিব লাগিছিল কিন্তু সেই ক্ষেত্ৰত চৰকাৰে কৰিব লগা ধৰণে আচলতে নকৰাৰ তেওঁলোকে যি অভিযোগ সেই অভিযোগ এই ধৰণে উত্থাপন কৰা হৈছে নিশ্চয়কৈ সেই ধৰণে অভিযোগসমূহ উত্থাপিত হৈছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপ নাথ